আজি লামডিঙত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যজুৰি বৰ্ণিল কাৰ্যসূচী। আহক সকলোৱে পৰিৱেশ সংৰক্ষণ আৰু সংবৰ্ধনৰ হকে কাম কৰোঁ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লামডিঙৰ বিভিন্ন ঠাইত ব্যাপক আয়োজন। বিশ্ব পৰিৱেশ দিৱসৰ দিনা লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, লামডিং আঞ্চলিক বন বিষয়া, হোজাই জিলা বন বিষয়াৰ লগতে বিজেপি দলৰ কৰ্মী সকলোৱে মিলি বৃক্ষৰোপণ কৰা লামডিঙত দেখা গৈছে। লামডিঙৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ৰোপণৰ কাৰ্যসূচী গছপুলিৰ নিৰাপত্তাৰ বাবে সাজু। বিশ্ব প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰা আৰু সেউজ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে প্ৰতি বছৰে পালিত হয় এই বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহাৰ দৰে এইবেলিও লামডিঙৰ বিভিন্ন ঠাইত পালন কৰিছে পৰিৱেশ দিৱস। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোত প্ৰথমে পৰিৱেশ নিকাকৰণ সম্পন্ন হোৱাৰ পাছত স্থানীয় বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণেৰে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাসংগিকতাৰ ওপৰত আলোচনা কৰা হয়। আহক এই পৰিৱেশ দিৱসত একেলগে কিবা সেউজীয়া আৰু ধুনীয়া বস্তু ৰোপণ কৰি উদযাপন কৰোঁ। নিউজ টেক্স ৰিপৰ্ট JNKD নিউজ। মই লামডিং বনাঞ্চলিক বিষয়া। আজি হয়তো আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। প্ৰতি বছৰে আমি 5 জুনত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আমি উদযাপন কৰোঁ। সেই অনুসাৰে আজিও আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পাতিছোঁ। গতিকে আমাৰ এবাৰ মেইন থিমটো হৈছে এণ্ড অফ প্লাষ্টিক পলিউশ্যন। গতিকে প্লাষ্টিকৰ পৰা কেনেধৰণৰ আমাৰ ক্ষতি হৈছে সকলোৱে জানে। গতিকে মই সকলো ৰাইজকে এটা অনুৰোধ কৰিম যাতে প্লাষ্টিক আমি সকলোৱে বৰ্জন কৰোঁ। আমি যাতে আমাৰ প্ৰয়োজনীয় বজাৰ সমাৰ কৰোঁতে যাতে আমি কাপোৰৰ বেগ বা কাগজৰ বেগবিলাক আমি ইউজ কৰোঁ আৰু আমি গোটেই পৃথিৱীখনকে আমি প্লাষ্টিক মুক্ত কৰি কৰোঁ। এইটো প্লাষ্টিক বৰ্জন যিটো এইটো বছৰত মানে এইটো এটা থিম লোৱা হৈছে পুৰা ৱৰ্ল্ডে, পুৰা বিশ্বতে এইটো এটা থিম লোৱা হৈছে যে বিট দ্য প্লাষ্টিক্স, মানে প্লাষ্টিক বৰ্জন কৰিব লাগে, প্লাষ্টিকটো ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব লাগে। তো প্লাষ্টিক বৰ্জন কৰাৰ কাৰণে আমি এটা অনুৰোধ ৰাখিছোঁ ৰাইজৰ ওচৰত যে প্লাষ্টিক যদিও ইউজ কৰে এটাকে ধুনীয়াকৈ যাতে ঠিক সুন্দৰ জেগাত সংৰক্ষণ কৰি যাতে এইটো ডেষ্ট্ৰয় কৰা যায়। এইটোৰ কাৰণে আমি চবকে অনুৰোধ কৰিছোঁ যে প্লাষ্টিকটো যিমান পাৰে বৰ্জন কৰিলে ভাল হয়। পোনপ্ৰথমে মই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আন্তৰিকভাৱে শ্ৰদ্ধাপতি জ্ঞাপন কৰিলোঁ। তেওঁৰ যে প্ৰয়াস, আজিৰ পৰা 3 বছৰ আগত 1 কৰোৰ গছপুলি লগোৱা হ'ল, ইয়াৰ পিছত 3 কৰোৰ গছপুলি লগোৱা হ'ল। তো বাইদেউ যেতিয়া আমাৰ 1 কৰোৰ গছপুলি লগাইছে তেতিয়া আমি এই লোৱাৰ আছাম তাত এটা ডাঙৰ কাৰ্যক্ৰম হৈছিল। সকলো নামে নামে এটা গছপুলি লগোৱা হৈছিল। তাত মোৰ নামত এটা গছপুলি লগাইছিল। তাৰ কাৰণে মই সঁচাকৈ নথৈ আনন্দিত যে মোৰ নামকৰণ এটা গছপুলি লগা হ'ল লোৱাৰ আছাম। তো আমাৰ চৰকাৰৰ যে প্ৰয়াস, এইটো কেৱল চৰকাৰৰ প্ৰয়াস কৰিলে নহ'ব। আমাৰ আহ্বান থাকিলে সকলো দল সংগঠন, NGO, সংস্থা, সংগঠন, এইটো চৰকাৰী কোনো কেৱল কাৰ্যক্ৰম নহয়, সমাজখন জীয়াই ৰখাৰ কাৰণে, সমাজখন পলিউশ্যন মুক্ত কৰাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব, অৱগত হ'ব লাগিব আৰু সমাজক অৱগত কৰাব লাগিব। তাৰ কাৰণে মই ভাবোঁ আমাৰ চৰকাৰৰ যে প্ৰয়াস বা দল সংগঠনৰ প্ৰয়াস যদিও আগৰ পৰা বহুখিনি ভাল হৈছে, আমি আশাবাদী অহা দিনত আৰু ভাল আমি এটা পৰিৱেশ দিব পাৰিম।